নমস্কাৰ, এই মুহূৰ্তত আহিছে আজি ৰাতিপুৱাৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ 4 মাহৰ অন্তত ইৰাণৰ সৰ্বোচ্চ নেতা ধৰ্মীয় নেতাগৰাকী আয়াতুল্লাহ আলী খামেনিৰ অন্তিম সৎকাৰৰ প্ৰস্তুতি আৰম্ভ কৰি আছে। 4 জুলাইত ইৰাণৰ ৰাজধানী তেহৰাণত জানাজাৰ শোভাযাত্ৰা আৰম্ভ হ'ব। 9 জুলাইত দিয়া হ'ব আনুষ্ঠানিকভাৱে কবৰ আৰু আনুষ্ঠানিকভাৱে তেখেতৰ জানাজা সম্পূৰ্ণ কৰিব। খামেনিৰ অন্তিম যাত্ৰাত অন্তিম সংস্কাৰত তেখেতৰ 2 কোটি মানুহৰ সমাগম হ'ব বুলি ইৰাণে ঘোষণা কৰিছে। ইৰাণৰ এই মুহূৰ্তত জানিব পৰা গৈছে যে তেখেতৰ এতিয়াও জানাজা সম্পূৰ্ণ হোৱা নাই। বহুত দিন আগত 1 এপ্ৰিলত তেখেতক হত্যা কৰা হৈছিল। 1 এপ্ৰিলত তেখেতৰ বোমা বিস্ফোৰণ কৰি তেখেতক হত্যা কৰা হৈছিল বুলি জানিব পৰা গৈছিল, কিন্তু তেখেতৰ জানাজা সম্পন্ন কৰা হ'ব বৰ্তমান 9 জুলাইত পবিত্ৰ মছজিদত জানাজা সম্পন্ন কৰা হ'ব। সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ 9 জুলাইত অনুষ্ঠিত কৰা হ'ব। দিবলৈ অন্য এটা খবৰ। নিট প্ৰশ্নকাকত লিক। দেশৰ 4 স্থানত ৰাহুল গান্ধীৰ ছাত্ৰ সন্মিলনৰ আয়োজন কৰিছে দেশৰ 4খন স্থানত 17 জুনত ৰাজস্থানৰ কটাত ৰাহুল গান্ধীৰ প্ৰথমখন ছাত্ৰ সন্মিলন অনুষ্ঠিত কৰা হ'ব। কিয়নো নিট অৰ্থাৎ সৰ্বভাৰতীয় মেডিকেল এণ্ট্ৰেন্স যিটো পৰীক্ষা দি ছাত্ৰ ছাত্ৰীসকলে ডক্টৰ হয়, সেই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছিল। তাৰপিছতে সৰব হৈ পৰিছিল CJP তথা কক্ৰোচ জনতা পাৰ্টি। তাৰপিছতে আকৌ ৰাহুল গান্ধী সৰব হৈ পৰিছিল নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ। ইয়াৰ পাছত পৰ্যায়ক্ৰমে প্ৰয়াগৰাজ ৰাহুল গান্ধীৰ প্ৰথমটো সন্মিলন অনুষ্ঠিত হ'ব 17 জুনত ৰাজস্থানৰ কটাত। তাৰপিছতে পৰ্যায়ক্ৰমে প্ৰয়াগৰাজ, পাটনা আৰু দিল্লীত অনুষ্ঠিত হ'বলগীয়া ছাত্ৰ সন্মিলনৰ জৰিয়তে প্ৰশ্নকাকত লিকৰ বিৰোধিতা আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে কৰিব বুলি IACCৰ সূত্ৰত প্ৰকাশ পাইছে এই খবৰ। দিবলৈ অন্য এটা খবৰ। অখিলেশ যাদৱৰ জীয়ৰীক লৈ কেতবোৰ লোকে অশ্লীল মন্তব্য কৰিছিল। মোৰ যেতিয়া চকুত পৰিল সেয়াই আৰক্ষীৰ গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছিলোঁ। আমাক সংস্কাৰ আছে। গাঁৱৰ এজনী ছোৱালী, গাঁওখন সকলোৰে ছোৱালী বুলি গণ্য কৰা হয় বুলি মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছে যে অখিলেশ যাদৱৰ জীয়ৰীক লৈ কেতবোৰ লোকে অশ্লীল মন্তব্য কৰিছিল, কিন্তু তেখেতৰ সংস্কাৰ আছে বুলি মন্তব্য কৰিছে। গাঁৱৰ এজনী ছোৱালী মানে গাঁৱৰ সকলোৱে ছোৱালী গণ্য কৰা হয়। মহিলাৰ প্ৰতি অসন্মান কৰা, অশ্লীল মন্তব্য কৰা কাকো আমি ৰেহাই নিদিওঁ, এনেধৰণৰ মন্তব্য কৰিছে অখিলেশ যাদৱে। আৰু কৈছে যে অখিলেশ যাদৱৰ প্ৰতি আহ্বান, কোনো মানুহৰ বিৰুদ্ধে অশালীন মন্তব্য নকৰিব নাপায়, এনেধৰণৰ মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। তেখেতে সকলো নাৰীকে সন্মান কৰে বুলি মন্তব্য কৰিছে। দিবলৈ অন্য এটা খবৰ। CJPৰ বিক্ষোভত চামিল হৈ চাকৰি হেৰুৱালে চৰকাৰী শিক্ষকে অৰ্থাৎ কৰ্মৰত চৰকাৰী শিক্ষকে চাকৰি হেৰুৱাইছে বুলি জানিব পৰা গৈছে। 6 জুনত দিল্লীৰ যন্তৰ মন্তৰত হোৱা CJPৰ প্ৰথমটো বিক্ষোভত অংশগ্ৰহণ কৰিছিল হাৰিয়ানাৰ ৰোহটাকৰ হুকেলা দালাল নামৰ চৰকাৰী বিদ্যালয়ৰ এগৰাকী শিক্ষকে এই কাৰ্যক এক অপৰাধ হিচাপে গণ্য কৰি হুকেলা দালালক চাকৰিৰ পৰা নিলম্বিত কৰিছিল কৰ্তৃপক্ষই। পৰৱৰ্তী সময়ত অৱশ্য হুকেলাক পুনৰ চাকৰিত মকৰাল কৰে কৰ্তৃপক্ষই। বৰ্তমান CJP তথা কক্ৰোচ জনতা পাৰ্টিৰ এটা পাৰ্টি জন্ম হৈছিল, কিয়নো নিটৰ কুৱেশ্যন পেপাৰ লিক হোৱাৰ পিছতে আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে তেখেতসকলে 6 জুনত যন্তৰ মন্তৰত প্ৰতিষ্ঠাপন কৰিছিল প্ৰথমটো অনুষ্ঠান। তাৰপিছতেই প্ৰতিবাদ এজন চৰকাৰী কৰ্মচাৰী চাকৰি গৈছে। দিবলৈ অন্য এটা খবৰ। ৰাজ্যত এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড পাবলৈ হ'লে আপোনাৰ বয়স 18 বছৰৰ তললৈ হ'ব লাগিব, কিয়নো আপুনি যদি এতিয়ালৈকে আধাৰ কাৰ্ড বনোৱা নাই, অৰ্থাৎ 18 বছৰ ওপৰ হৈ গৈছে, তেন্তে এতিয়াৰ পৰা আৰু আধাৰ কাৰ্ড বনাব নোৱাৰিব। আধাৰ কাৰ্ড দিবলৈ হ'লে জিলা আয়ুক্ত ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'বই লাগিব। জিলা আয়ুক্ত যদি আধাৰ কাৰ্ড 18 বছৰ হৈ যায়, 18 বছৰৰ পিছত ল'ব লাগে, তেন্তে আপোনাৰ জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি লৈহে বনাব পাৰিব। আৰু SC, ST আৰু চাহ বাগিচাৰ লোকে পাব 2027 চনৰ মাৰ্চলৈকে এই আধাৰ কাৰ্ডটো পাব। অবৈধ বাংলাদেশী নাগৰিকে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে। তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যাতে বাংলাদেশীসকলে আধাৰ কাৰ্ড বনাব নোৱাৰে অসমত আহি। দিবলৈ অন্য এটা খবৰ। অখিল গগৈৰ জীৱনলৈ ভাবুকি অহাৰ কোনো তথ্য নাই চৰকাৰৰ ওচৰত। অখিল গগৈয়ে নিজে বিচাৰিছিল অতিৰিক্ত নিৰাপত্তাৰক্ষী,
তাৰপিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ বাবে আৰু আৰক্ষী নিৰাপত্তাৰক্ষী বঢ়াই দিছে। কিন্তু অখিল গগৈৰ জীৱনলৈ ভয় ভাবুকিৰ অহাৰ কোনো তথ্য নাই চৰকাৰৰ ওচৰত, এনেধৰণৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কৈছে যে অখিল গগৈয়ে নিজে বিচৰাৰ বাবেহে বৃদ্ধি কৰা হৈছে অখিল গগৈৰ নিৰাপত্তাৰক্ষী। অখিল গগৈৰ নিৰাপত্তাৰক্ষী বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য এয়া যে তেখেতৰ জীৱনলৈ কোনো ভয় ভাবুকি অহা নাছিল, তেওঁ নিজে বিচাৰিছিল, তেওঁ নিৰ্বাচনৰ আগতো বিচাৰিছিল ভয় আৰক্ষীৰ। তাৰপিছত তেখেতৰ মাতৃ মৃত্যুৰ পিছতেই তেখেতৰ ভৰাই দিছে নিৰাপত্তাৰক্ষী। দিবলৈ লৈছে অন্য এটা খবৰ, অসমত এজন বিহাৰী আৰু অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি অনা। অসমীয়া জাতিটোক টানি অনাটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয়, অৰ্থাৎ এজন বিহাৰীয়ে দোষ কৰিছে, এজন বিহাৰীৰ কাৰণে সমগ্ৰ বিহাৰী জাতিটোৱে বেয়া নহয়, এনেধৰণৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কৈছে যে বিহাৰী আৰু অসমীয়া জাতিটোৰ মাজত যদি যুদ্ধ হৈ থাকে তেন্তে অসমীয়া আৰু বড়োৰ মাজত যদি যুদ্ধ হৈ থাকে তেন্তে অসমৰ যিবোৰ বাংলাদেশী মিয়া আছে সেইসকলে সুযোগ পাব, এনেধৰণৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কৈছে যে এজন মানুহৰ কাৰণে সমগ্ৰ জাতিটোৱে বেয়া নহয়, এনেধৰণৰ মন্তব্য কৰিছে আৰু কৈছে যে এজন বিহাৰী যদি দুখ কৰিছে অসমীয়া জাতি কাজিয়া লাগাইছে, কিন্তু গোটেই বিহাৰী জাতিটোক টানি অনাটো এইটো বেয়া কথা হয়। অসমীয়া জাতিটোক যদি অসমীয়া এজনে বেয়া কৰে অৰ্থাৎ দুৰ্বৃত্ত কৰে তেন্তে অসমীয়াটোৰ কাৰণে এটা অসমীয়াৰ কাৰণে গোটেই অসমীয়াটোক দোষ দিব নোৱাৰিব, এনেধৰণৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ লৈছে অন্য এটা খবৰ, ভাৰতৰ গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমৰ যিবোৰ বাংলাদেশী মিয়া আছে অৰ্থাৎ যিবোৰ অবৈধভাৱে আছে তেওঁ সেইসকললৈ সকীয়নি দিছে। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে যিবোৰ বাংলাদেশী আছে তেওঁলোক আপুনি ওলাই যাব লাগিব ভাৰতৰ পৰা আৰু অসমৰ পৰা, যদি তেওঁলোকক খেতি পঠিয়াব লাগে তেন্তে পৰিস্থিতি ভয়ংকৰ দিশে পৰিণত হ'ব। তাৰপিছতে উচ্চ ন্যায়ালয়ে ৰায়দান দিছে যে উচ্ছেদ চলাবলৈ। তাৰপিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে 2 এদিনৰ ভিতৰতে গোলাঘাটত চলিব বৃহৎ উচ্ছেদ অভিযান, যিবোৰ অবৈধভাৱে বসবাস কৰি আছে লোক সেইসকলক উচ্ছেদ কৰিব। দিবলৈ লৈছে অন্য এটা খবৰ, আপুনি যদি PM কিষাণৰ অন্তৰ্ভুক্ত হয় তেন্তে আপোনাৰ বাবে আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। এইকেইটা কাম নকৰিলে আপুনি আপোনাৰ PM কিষাণৰ কিস্তিবোৰ লাভ নকৰিব, 2000 টকা লাভ নকৰিব। আপুনি আপোনাৰ KYC ভেৰিফাই কৰিব লাগিব। আপুনি কম্পিউটাৰ বা যিকোনো স্থানলৈকে আপুনি ভেৰিফাইটো কৰি ল'ব, নহ'লে আপোনাৰ একাউণ্টত নোসোমায় টকা। বা আপুনি যদি আগতে জিঅ'টেক কৰিছিল বা কৰা নাই তেন্তে আপোনাৰ বাবে আহি পৰিছে কেইটামান ভাল খবৰ, কিয়নো পৰৱৰ্তী 5 বছৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 15 লাখৰ অধিক ঘৰ দিব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। যদি আপুনি এতিয়াও কৰা নাই তেন্তে আপুনি আপোনাৰ ডকুমেণ্টছবোৰ ৰেডি কৰি ৰাখক, কিয়নো পঞ্জীয়নবোৰ ইতিমধ্যে খুলি দিব। দিবলৈ অন্য এটা খবৰ, অৰুণোদয় আঁচনিৰ 3000 টকা কেতিয়া সোমাব এই বিষয়লৈ বহুতে চিন্তিত হৈ আছে, কিয়নো অৰুণোদয় আঁচনিৰ ধনবোৰ কিয় সোমা নাই এই বিষয়লৈ বহুতে প্ৰশ্ন কৰি আছে, কিয়নো অৰুণোদয় আঁচনি বৰ্তমান জুলাই মাহত অসম চৰকাৰে বাজেটবোৰ ধৰাব কেন্দ্ৰীয় চৰকাৰৰ পৰা। তাৰপিছত এই 1 আগষ্টৰ পৰা সকলো ধৰণৰ কৃষকৰ হওক বা অৰুণোদয় বা ঘৰৰ হওক সেইবোৰ কিস্তিবোৰ বৰ্তমান বন্ধ হৈ আছে, এইবোৰ 1 আগষ্টৰ পৰা সোমাই যাব।